हेलो स्टूडेंट आजिर এই ভিডিওত আমি ক্লাস 4 অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ অধ্যায় 7 গুটিৰ বিস্তাৰণ এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই পাঠত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গটেখিনি প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে লগত বহি লৈ এইবোৰ লিখি লবা। তেনেহলে আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হল গুটিৰ বিস্তাৰণ অধ্যায় 7। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ চাও। প্ৰশ্নাৱলীত তোমালোকক প্ৰশ্ন দিয়া আছে। 1 নম্বৰটো গুটিৰ বিস্তাৰণ কাক বলে। 2 নম্বৰটো দিয়া আছে গুটিৰ বিস্তাৰণৰ 4টা উপায় লিখা, প্ৰত্যেকৰে একটাকৈ উদাহৰণ দিয়া। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। এতিয়া আমি গটেই প্ৰশ্নবোৰৰ উত্তৰ চাম। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে গুটিৰ বিস্তাৰণ কাক বলে। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। গছ এজোপাৰ গুটি দূৰলৈকে বিয়পি পৰাকে গুটিৰ বিস্তাৰণ পৰে। যদি গছ এজোপাৰ গুটি দূৰলৈ বিয়পি পৰে তেতিয়া তাক আমি কি বুলি কওঁ, গুটিৰ বিস্তাৰণ বুলি কওঁ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে গুটিৰ বিস্তাৰণৰ 4টা উপায় লিখা, প্ৰত্যেকৰে একটাকৈ উদাহৰণ দিয়া। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। গুটিৰ বিস্তাৰণৰ 4টা উপায় হল 1 নম্বৰ পইণ্টটো তোমালোকে লিখিবা বতাহৰ দ্বাৰা গুটি বিস্তাৰণ। কিছুমান গুটি সৰু আৰু পাতল, বতাহে এনে গুটি উৰিয়াই নি দূৰলৈ পেলায়, যেনে শিমলু, সজিনা। কিছুমান গুটি আছে যিবোৰ কি হয় বতাহৰ দ্বাৰা বিস্তাৰণ হয়। কিছুমান গুটি সৰু আৰু পাতল হয় আৰু এনে গুটি কি হয় বতাহে দূৰলৈ পেলাই দিয়ে, যেনে শিমলু, সজিনা। তাৰপিছত 2 নম্বৰ পইণ্টটো তোমালোকে লিখিবা পানীৰ সতত গুটি বিস্তাৰণ। নৈ আৰু সাগৰৰ কাষত গছ থাকে, তেনেবোৰ গছৰ গুটি পানীত উঠি দূৰলৈ যায়, যেনে সাগৰৰ পাৰত থকা নাৰিকল গছ। ঠিক কিছুমান গুটি পানীৰ দ্বাৰা কি হয় বিস্তাৰণ হয়। নৈ আৰু সাগৰৰ কাষত কি হয় কিছুমান গছ থাকে আৰু তেনেবোৰ গছৰ গুটি কি হয় পানীত উঠি কি হয় দূৰলৈ যায়, যেনে আমি কি লিখিছো সাগৰৰ পাৰত থকা নাৰিকল গছ, নাৰিকল গছৰ গুটি। তাৰপিছত 3 নম্বৰ পইণ্টটো তোমালোকে এইদৰে লিখিবা প্ৰাণীৰ দ্বাৰা গুটি বিস্তাৰণ। চৰাই, বান্দৰ আদিয়ে ফলবোৰ লৈ গৈ আন ঠাইত বা আন গছৰ ওপৰত খায়, তেতিয়া গুটিবোৰ গছজোপাৰ পৰা আঁতৰত পৰেগৈ। তো মনত ৰাখিবা কিছুমান প্ৰাণীৰ দ্বাৰা গুটি বিস্তাৰণ হয়। চৰাই, বান্দৰ এইবোৰ কি হয় ফলবোৰ লৈ গৈ কি হয় আন ঠাইত পেলাই দিয়ে, তেতিয়া গুটিবোৰ কি হয় গছজোপাৰ পৰা আঁতৰত পৰে। তাৰপিছত 4 নম্বৰ পইণ্টটো তোমালোকে লিখিবা ফল জ্বৰেৰে ফাটিলেও ছিটিকি পৰে। কিছুমান গছৰ গুটি পুৰঠ হলে হঠাতে ফাটি যায়, যেনে মাটিমাহ, টেকেচি। আৰু কিছুমান ফল যদি জ্বৰেৰে পৰে তেনেহলে কি হয় গুটিবোৰ ছিটিকি যায়। আৰু কিছুমান গছৰ গুটি যদি পুৰঠ হয় তেতিয়া হঠাতে কি হয় ফাটি যায়, যেনে এক্সাম্পল কি মাটিমাহ, টেকেচি। ঠিক আছে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে গছৰ আটাইবোৰ গুটি গছজোপাৰ তলতে গজি বাঢ়িব নোৱাৰে, কাৰণটো লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা কাৰণটো হল সকলো গজালিয়ে সমানে বাঢ়িবলৈ যথেষ্ট পৰিমাণৰ পানী, সাৰ আৰু ঠাই নাপায়। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে বতাহ আৰু পানীয়ে গুটি কেনেদৰে বিস্তাৰিত কৰে লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা বতাহে গুটি উৰুৱাই নিয়ে। কিছুমান গছৰ গুটি সৰু আৰু পাতল, এনে গুটি বতাহে সহজে উৰিয়াই নি দূৰত পেলায়। অলপ আগতে আমি এইটো পঢ়ি আহিলো। তাৰপিছত লিখিবা প্ৰেগ্ৰাফ কৈ পানীৰ সতত গুটি উঠি যায়। নৈ আৰু সাগৰৰ কাষত গছ থাকে, তেনেবোৰ গছৰ গুটি পানীত উঠি দূৰলৈ যায়। যে আমি পঢ়ি আহিলো যে কিছুমান গুটি সৰু হয় আৰু পাতল হয়, সেইবোৰ বতাহে কি হয় সহজে উৰিয়াই নি দূৰলৈ পেলায়। আৰু কিছুমান কি হয় পানীৰ সতত গুটি উঠি যায়, যেনে নৈ আৰু সাগৰৰ কাষত গছ থাকে, সেই গছবোৰৰ গুটিবোৰ কি হয় পানীয়ে বহু দূৰলৈ লৈ যায়, যেনে সাগৰৰ পাৰত থকা নাৰিকলৰ গছ। তোমালোকে এইদৰে উত্তৰটো লিখিবা। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰাণীয়ে গুটি কেনেকৈ বিয়পায়। তো ইয়াৰ উত্তৰটো লিখিবা প্ৰাণীয়ে গছৰ ফল খায়। চৰাই, কেৰ্কেটুৱা, বান্দৰ আদিয়ে ফলবোৰ লৈ গৈ আন ঠাইত বা আন গছৰ ওপৰত খায়, তেতিয়া গুটিবোৰ গছজোপাৰ পৰা আঁতৰত পৰেগৈ। আকৌ কিছুমান ফল খাওঁতে গুটিবোৰ প্ৰাণীৰ পেটলৈ যায়।
পাছত গুটিবোৰ মলৰ লগত বাহিৰ ওলাই যায়। এনেদৰে প্ৰাণীয়ে গুটিবোৰ বিস্তাৰিত কৰে। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে পকিলে জ্বৰেৰে যোৱা দুবিধ ফলৰ নাম লিখা। তো ইয়াৰ উত্তৰটো লিখিবা পকিলে জ্বৰেৰে যোৱা দুবিধ ফলৰ নাম হ'ল তিল আৰু মাটি মাহ। 7 নম্বৰ প্ৰশ্ন দিয়া আছে খাওঁতে গুটি পেটলৈ যোৱা 5 বিধ ফলৰ নাম লিখা। তো ইয়াৰ উত্তৰটো লিখিবা খাওঁতে গুটি পেটলৈ যোৱা 5 বিধ ফলৰ নাম হ'ল কল, ডালিম, মধুৰিআম, সুমথিৰা আৰু আপেল। এইবোৰ ফলৰ গুটি কি হয় পেটৰ ভিতৰলৈ যায়। তোমালোকে বেলেগ ধৰণৰ কিন্তু লিখিব পাৰা। তো তোমালোকে ভিডিঅ'টো পজ কৰি এই প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'বা। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো কি দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰটো দিয়া আছে কপাহৰ গুটি ডেছ দ্বাৰা বিস্তাৰিত হয়। তো খালী ঠাইত কি হ'ব বতাহৰ দ্বাৰা বিস্তাৰিত হয়। খ নম্বৰ দিয়া আছে তিলৰ গুটি ডেছ পৰে। তো তিলৰ গুটি কি হয় ছিটিকি পৰে। গ নম্বৰটো দিয়া আছে মধুৰিআমৰ গুটি প্ৰাণীৰ ডেছৰ লগত বিয়পে। তো এইটো কি হ'ব মলৰ লগত বিয়পে। খ নম্বৰটো দিয়া আছে চুঙৰ সহায়ত আনৰ গাত লাগি ধৰি বিয়পি এবিধ গুটি হ'ল বিয়নি সাবতা। তোমালোকে খালী ঠাইবোৰ লিখি ল'বা। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। এপিনে দিয়া আছে তোমালোকক ক অংশ আৰু আনফালে দিয়া আছে তোমালোকক খ অংশ। এইবোৰ তোমালোকক মিলাব কৈছে। তো নাৰিকল দিয়া আছে প্ৰথমে এই নাৰিকলটো কাৰ লগত মিলিব পানীৰ স্ৰোতত উঠি যায়। আমি অলপ আগতে পঢ়ি আহিলোঁ। তাৰপিছতো দিয়া আছে বলগুটি এইটো কি হ'ব চুঙৰ সহায়ত আন প্ৰাণীৰ গাত লাগি ধৰে। তাৰপিছতো দিয়া আছে মদাৰৰ গুটি এইটো কি হ'ব বতাহে উৰুৱাই নিয়ে। তাৰপিছতো দিয়া আছে ফট এৰাৰ গুটি এইটো কি হয় ফাটি ছিটিকি পৰে। মই তোমালোকক ক অংশৰ লগত খ অংশ মিলোৱাবোৰ লিখি দিলোঁ। তো তোমালোকৰ কিতাপত এইখিনিয়ে প্ৰশ্ন দিয়া আছিল। আশা কৰিছোঁ মই গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকক লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।